দৰ্শক ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইমে বিগ ব্ৰেকিং মুহূৰ্তত দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দীৰ্ঘদিনৰ পৰা আৰক্ষী চকুত ধূলি দি পলাই আছিল দুৰ্ধৰ্ষ ডকাইতগৰাকী। তাৰ পিছতে ডকাইতটোৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা বহুতো কেছ ৰুজু হৈ আছিল। আৰক্ষী অভিযান চলাই বৰ্তমান গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জামালউদ্দিনক। সঁচা জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দীৰ্ঘদিনৰ পৰা বিচাৰি আছিল দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক। বিহুৰ আনন্দ উল্লাসৰ মাজতে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিহুৰ দিনা আৰক্ষী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ বৃহৎ সাফল্য। দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰিছিল এইগৰাকী ডকাইতে। দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনে পলাই ফুৰিছিল দীৰ্ঘদিনৰ পৰা। কেইবাটাও অপৰাধৰ গোচৰ ৰুজু হৈ আছে জামালউদ্দিনৰ বিৰুদ্ধে। জামালউদ্দিনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল, বিভিন্ন ঠাইত বিচাৰ গোচৰ কৰিছিল। সম্প্ৰতি বেবেজী আৰক্ষীয়ে জেৰা চলাইছে জামালউদ্দিনক। দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল খাতলৰ পৰা। খেদি খেদি হাতীপুখুৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে ডকাইত জামালউদ্দিনক। দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা অভিযান অব্যাহত ৰাখিছিল আৰু অৱশেষত বিহুৰ দিনা দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বিহুৰ আনন্দ উল্লাসৰ মাজতেই আৰক্ষীৰ বৃহৎ সাফল্য। দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে। জামালউদ্দিনৰ বিৰুদ্ধে বহুতো গোচৰ ৰুজু হৈ আছিল আৰক্ষী থানাত আৰু বহুতো অপৰাধমূলক গোচৰ ৰুজু হৈ আছিল তেওঁৰ বিৰুদ্ধে। তাৰ পিছতেই আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা বিচাৰ কুচাৰ কৰিছিল, অভিযান অব্যাহত ৰাখিছিল। দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক বিচাৰি অৱশেষত জামালউদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বিহুৰ দিনাই স্বস্তিৰ নিশ্বাস। দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। কাটোৱালৰ পৰা খেদি খেদি হাতীপুখুৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে ডকাইত জামালউদ্দিনক। জামালউদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। কেইবাটাও অপৰাধমূলক গোচৰ ৰুজু হৈ আছে জামালউদ্দিনৰ বিৰুদ্ধে। খাতলৰ পৰা খেদি খেদি হাতীপুখুৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে ডকাইত জামালউদ্দিনক। দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে বিহুৰ দিনাই। অসম আৰক্ষীৰ বৃহৎ সাফল্য। বিহুৰ আনন্দ উল্লাসৰ মাজতে গ্ৰেপ্তাৰ কৰা হৈছে জামালউদ্দিনক। দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰিছিল এইগৰাকী কুখ্যাত ডকাইত দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনে। আৰু কেইবাটাও অপৰাধমূলক গোচৰ ৰুজু হৈ আছে, অপৰাধৰ গোচৰ ৰুজু হৈ আছে জামালউদ্দিনৰ বিৰুদ্ধে। আৰু সম্প্ৰতি বেবেজী আৰক্ষীয়ে জেৰা চলাইছে জামালউদ্দিনক। আৰক্ষীয়ে খাতলৰ পৰা খেদি খেদি কৰায়ত্ব কৰিছে দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক। আমি দৃশ্যাংশ দেখুৱাই আছো, হাতত এনেদৰে হেণ্ডক্লাব লগাই লৈ গৈছে জামালউদ্দিনক। লৈ যোৱা হৈছে, দেখুৱাইছে, গ্ৰেপ্তাৰ কৰিছে এতিয়া আৰক্ষীৰ ফালৰ পৰা। গৰাজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক। গ্ৰেপ্তাৰ কৰা হৈছে বিহুৰ আনন্দ উল্লাসৰ মাজতে গ্ৰেপ্তাৰ কৰা হৈছে দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক। দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰিছিল এইগৰাকী দুৰ্ধৰ্ষ ডকাইতে। আৰু কেইবাটাও অপৰাধৰ গোচৰ ৰুজু হৈছে জামালউদ্দিনৰ বিৰুদ্ধে। দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে। সম্প্ৰতি বেবেজী আৰক্ষীয়ে জেৰা চলাইছে জামালউদ্দিনক। খাতলৰ পৰা খেদি খেদি হাতীপুখুৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে ডকাইত জামালউদ্দিনক। দীৰ্ঘদিনৰ পৰা বিভিন্ন অপৰাধমূলক কাম কাজৰ সৈতে জড়িত আছিল জামালউদ্দিনৰ বিৰুদ্ধে। কেইবাটাও গোচৰ ৰুজু হৈ আছে থানাত। আৰু দীৰ্ঘদিনৰ পৰা আৰক্ষীয়ে বিভিন্ন প্ৰান্তত বিচাৰ কুচাৰ কৰিছিল, কিন্তু জামালউদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। আৰু অৱশেষত জামালউদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ হাতত। বৰ্তমান জামালউদ্দিন আৰক্ষীৰ জালত পৰিছে। দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিন। বিহুৰ সময়তে আৰক্ষীৰ বৃহৎ সাফল্য। দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আমি দৃশ্যাংশ দেখুৱাই আছো, হাতত এনেদৰে লৈ গৈছে দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক। বিহুৰ দিনাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ বৃহৎ সাফল্য। গৰাজান আৰক্ষী বৃহৎ সাফল্য বুলি ক'ব লাগিব। দীৰ্ঘদিনৰ পৰা বিচাৰ কুচাৰ কৰি আছিল দুৰ্ধৰ্ষ ডকাইতটোৰ বিৰুদ্ধে। দীৰ্ঘদিনৰ পৰা বহুকেইটা অপৰাধমূলক গোচৰ ৰুজু হৈ আছিল আৰু সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল। বিভিন্ন প্ৰান্তত বিচাৰ কুচাৰ কৰিছিল, কিন্তু আৰক্ষীৰ চকুত ধূলি দি পলাই সাৰি আছিল, পলায়ন কৰি আছিল। আৰু অৱশেষত আৰক্ষী অভিযান চলাই জামালউদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বিহুৰ দিনাই স্বস্তিৰ নিশ্বাস। দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীৰ বৃহৎ সাফল্য। বিহুৰ দিনাই আৰক্ষীৰ বৃহৎ সাফল্য। দুৰ্ধৰ্ষ ডকাইত জামালউদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন অপৰাধমূলক কাম কাজৰ সৈতে জড়িত আছিল তেওঁৰ বিৰুদ্ধে। বিভিন্ন কেইবাটাও গোচৰ ৰুজু হৈ আছে থানাত। আৰক্ষীয়ে জামালউদ্দিনক দীৰ্ঘদিনৰ পৰা বিচাৰি ফুৰিছিল, কিন্তু আৰক্ষীৰ চকুত ধূলি দি পলাই সাৰি আছিল, পলায়ন কৰিছিল। এগৰাকী পলাই
পৰিছিল দুৰ্ধৰ্ষ ডকাইত জামালুদ্দিনে আৰু আৰক্ষীৰ চকুত ধুলি দি পলাই ফুৰা জামালুদ্দিনক বৰ্তমান অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বৰ্তমান ৰঙাঘৰৰ আলহী হ'ব জামালুদ্দিন আৰক্ষীৰ জালত পৰিছে দুৰ্ধৰ্ষ ডকাইত জামালুদ্দিনক গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ আৰক্ষীয়ে লৈ গৈছে জামালুদ্দিনক দীৰ্ঘদিনৰ পৰা বিচাৰ কুচাৰ কৰিছিল আৰক্ষীৰ ফালৰ পৰা আৰক্ষীয়ে বিচাৰি পোৱা নাছিল আৰক্ষীৰ চকুত ধুলি দি পলাই আছিল জামালুদ্দিন আৰু জামালুদ্দিনক বৰ্তমান গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ জালত পৰিছে দুৰ্ধৰ্ষ ডকাইত জামালুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা পলাই আছিল আৰক্ষীৰ চকুত ধুলি দি পলাই আছিল জামালুদ্দিন কেইবাটাও গোচৰ জামালুদ্দিনৰ বিৰুদ্ধে ৰুজু হৈ আছে কেইবাটাও অপৰাধমূলক গোচৰ ৰুজু হৈ আছে বিভিন্ন অপৰাধমূলক গোচৰৰ সৈতে জড়িত এগৰাকী জামালুদ্দিন আৰু দীৰ্ঘদিনৰ পৰা বহুকেইটা কেছত জড়িত হৈ আছে আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুৰ্ধৰ্ষ ডকাইত জামালুদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে জনাইছোঁ দীৰ্ঘদিনৰ পৰা আৰক্ষীয়ে বিচাৰ কুচাৰ কৰিছিল আৰু সকলোতে বিচাৰ কুচাৰ কৰি জামালুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু আজি বিহুৰ দিনাই ভাল খবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুৰ্ধৰ্ষ ডকাইত জামালুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে দুৰ্ধৰ্ষ ডকাইত জামালুদ্দিনক আৰক্ষীয়ে খেদি কৰায়ত্ব কৰিছে এগৰাকী দুৰ্ধৰ্ষ ডকাইত জামালুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ ইয়াৰ পিছতেই এতিয়া আৰক্ষীয়ে চলাইছে জেৰা আৰক্ষীৰ জেৰাৰ পিছতেই নতুন নতুন তথ্য পোহৰলৈ আহিব আৰু বহুতো তথ্য ফাদিল হৈ পৰিব কাৰণ বহুকেইটা অপৰাধমূলক গোচৰৰ সৈতে জড়িত হৈ আছে জামালুদ্দিনৰ বিৰুদ্ধে বহুতো লোকে এফআইআৰ দাখিল কৰিছিল এজাহাৰ দাখিল কৰিছিল আৰু এজাহাৰৰ পিছতে আৰক্ষীয়ে একশ্যন আৰম্ভ কৰিছে দীৰ্ঘদিনৰ পৰা আৰক্ষী অভিযান অব্যাহত ৰাখিছিল জামালুদ্দিনক বিচাৰি বিভিন্ন প্ৰান্তত বিচাৰ কুচাৰ কৰি পোৱা নাছিল আৰক্ষীৰ চকুত ধুলি দি পলাই আছিল এগৰাকী দুৰ্ধৰ্ষ ডকাইত জামালুদ্দিন আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে জামালুদ্দিনক হাত কেৰিয়াৰ লগাই আৰক্ষীয়ে লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ বৰ্তমান আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত জামালুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু বৰ্তমান ৰঙাঘৰৰ আলহী জামালুদ্দিন আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে বহুকেইটা কেছৰ সৈতে জড়িত হৈ আছিল বহুকেইটা অপৰাধমূলক কেছৰ সৈতে জড়িত হৈ আছিল জামালুদ্দিন আৰু বৰ্তমান আৰক্ষীৰ বৃহৎ সাফল্য আৰক্ষী অভিযান চলাই জামালুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ খেদি জামালুদ্দিনক কৰায়ত্ব কৰিছে আৰক্ষীয়ে তাৰ পিছতেই এনেদৰে লৈ যোৱা হৈছে আৰক্ষীয়ে বাহনত লৈ গৈ থানা পোৱাইছেগৈ আৰু বৰ্তমান জেৰা অব্যাহত ৰখা হৈছে জেৰাৰ পিছতেই ৰঙাঘৰৰ আলহী এইটো কুখ্যাত ডকাইত জামালুদ্দিনক গ্ৰেপ্তাৰ কৰিছে স্বস্তিৰ নিশ্চা বিহুৰ দিনাই ভাল খবৰ দুৰ্ধৰ্ষ ডকাইত জামালুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুৰ্ধৰ্ষ ডকাইত জামালুদ্দিনৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ আছে বহুকেইটা অপৰাধমূলক কাম কাজৰ সৈতে জড়িত আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান চলাইছিল কিন্তু জামালুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষীৰ চকুত ধুলি দি পলাই আছিল জামালুদ্দিন আৰু অৱশেষত জামালুদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুৰ্ধৰ্ষ ডকাইত জামালুদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ তাৰপিছত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে খাটোৱালৰ পৰা আৰক্ষীয়ে খেদি হাতীপুখুৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে ডকাইত জামালুদ্দিনক সম্প্ৰতি বেবেজী আৰক্ষীয়ে জেৰা চলাইছে জামালুদ্দিনক গোপন সূত্ৰৰ ভিত্তিত তথ্য লাভ কৰিছিল আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছতে অভিযান চলাই বৰ্তমান গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে খাটোৱালৰ পৰা খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে হাতীপুখুৰীৰ পৰা বৰ্তমান কৰায়ত্ব কৰা হৈছে ডকাইত জামালুদ্দিন আৰু আৰক্ষীৰ জালত বৰ্তমান কুখ্যাত ডকাইত এগৰাকী জামালুদ্দিন দুৰ্ধৰ্ষ ডকাইত জামালুদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে বিহুৰ আনন্দ উল্লাসৰ মাজতে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধুলি দি পলাই সাৰিছিল কেইবাটাও অপৰাধৰ গোচৰ ৰুজু হৈ আছে জামালুদ্দিনৰ বিৰুদ্ধে সম্প্ৰতি বেবেজী আৰক্ষীয়ে জেৰা চলাইছে জামালুদ্দিনৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ আছে আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা জামালুদ্দিনক বিচাৰ কুচাৰ কৰি আছিল কিন্তু জামালুদ্দিনৰ তথ্য লাভ কৰা নাছিল আৰু অৱশেষত গোপন তথ্যৰ ভিত্তিত আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জামালুদ্দিন বৰ্তমান আৰক্ষীৰ জালত পৰিছে ৰঙাঘৰৰ আলহী হ'ব এগৰাকী দুৰ্ধৰ্ষ ডকাইত জামালুদ্দিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ স্বস্তিৰ নিশ্চা দীৰ্ঘদিনৰ পৰা জামালুদ্দিনক বিচাৰি অব্যাহত ৰাখিছিল অভিযান কিন্তু বিহুৰ দিনাই অসম আৰক্ষীৰ বৃহৎ সাফল্য আৰক্ষী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে হাত কেৰিয়াৰ লগাই লৈ গৈছে থানাত তাৰ পিছতে জেৰা অব্যাহত ৰাখিছে শীঘ্ৰেই ৰঙাঘৰৰ আলহী হ'ব জামালুদ্দিন কিয়নো বহুকেইটা অপৰাধমূলক গোচৰৰ সৈতে জামালুদ্দিন জড়িত হৈ আছিল দীৰ্ঘদিনৰ পৰা আৰক্ষীয়ে বিচাৰ কুচাৰ কৰিছিল আৰক্ষীয়ে বিচাৰ কুচাৰ কৰাৰ পিছতো কিন্তু আৰক্ষীৰ চকুত ধুলি দি পলাই সাৰিছিল
অৱশেষত গোপন তথ্যৰ ভিত্তিত আৰক্ষী অভিযান চলাইছিল অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ডকাইত জামালুদ্দিনক কুখ্যাত দুধৰ্ষ ডকাইত জামালুদ্দিনক গ্ৰেপ্তাৰ কৰিছে বৰ্তমান আৰক্ষীয়ে বিহুৰ দিনাই বৃহৎ সাফল্য আৰক্ষীৰ বৰ্তমান আৰক্ষীয়ে সম্প্ৰতি বেবেজীয়া আৰক্ষীয়ে জেৰা চলাইছে জামালুদ্দিনক খাটোৱালৰ পৰা খেদি খেদি হাতীপুখুৰীৰ পৰা জামালুদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে এনেদৰে হাত কেৰিয়াৰ লগাই লৈ যোৱা হৈছে জামালুদ্দিনক দুধৰ্ষ ডকাইত জামালুদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে জনাইছোঁ দীৰ্ঘদিনৰ পৰা জামালুদ্দিনক বিচাৰ প্ৰচাৰ কৰা হৈছিল বহুকেইটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে জামালুদ্দিনৰ বিৰুদ্ধে বহুতো অপৰাধমূলক কাৰ্য সংঘটিত কৰিছিল দীৰ্ঘদিনৰ পৰা বহুকেইটা কেছৰ সৈতে জড়িত জামালুদ্দিনক বিচাৰি অব্যাহত ৰাখিছিল আৰক্ষী অভিযান কিন্তু আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন তেওঁ পলাই আছিল আৰক্ষীৰ চকুত ধূলি দি পলাই থকা জামালুদ্দিনক বৰ্তমান গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে লৈ যোৱাৰ দৃশ্যাংশ দেখুৱাইছোঁ হাত কেৰিয়াৰ লগাই লৈ যোৱাৰ দৃশ্যাংশ বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে খাটোৱালৰ পৰা খেদি খেদি হাতীপুখুৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জামালুদ্দিনক আৰু জামালুদ্দিন বৰ্তমান আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছে আৰু আৰক্ষীৰ জেৰাৰ পিছতে শীঘ্ৰে ৰঙাঘৰৰ আলহী হ'ব দুধৰ্ষ ডকাইত জামালুদ্দিন